ইয়াতে তিনিখন চুক্তি হৈছে। প্ৰথমতে হ'ল BSc, পিছত BTC, তাৰপিছত হ'ল BCR। কিন্তু আপুনি কম্পেয়াৰ যদি কৰি চায় বা যিখিনি তথ্য এইখিনি যদি পুংখানুপুংখভাৱে আপুনি চালি জাৰি চায়, BTC যিটো চুক্তি আছিলে চবতকৈ ষ্ট্ৰং চুক্তি হ'ল BTC। সেইকাৰণে আমাৰ দল যিহেতু তেতিয়া আমাৰ দলে BTC চুক্তি আমাৰ লিডাৰবিলাকে BTC চুক্তিখন কৰিছিলে, সেইকাৰণে আমি BTC চুক্তিক সন্মান জনাই কেনে আজিৰ দিনটোত আমি প্ৰত্যেক 10 ফেব্ৰুৱাৰীত আমি BTC একৰ্ড ডে হিচাপত আমি আমাৰ ফালৰ পৰা আমি চেলিব্ৰেট কৰিম। আজি BTC একৰ্ড ডে উপলক্ষে আজি সমগ্ৰ BTC জনগণক তথা আমাৰ BPF কৰ্মকৰ্তাসকলক আমি আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোৰ যিটো প্ৰগ্ৰাম, ৰাতিপুৱা আমি ফ্লেগ হোষ্টিং কৰিলোঁ, আমাৰ দলীয় ফ্লেগ হোষ্টিং কৰিলোঁ। ইয়াৰ পিছে আমি শ্বহীদসকলক মাল্যাৰ্পণ কৰিলোঁ। ইয়াৰ পিছত আমি অলপ পিছতে আমি বাইক ৰেলী আৰম্ভ কৰিম। ইয়াৰ পৰা আমাৰ ব্লক BPF অফিচৰ পৰা আপ টু আমাৰ দেৱৰগাঁওলৈকে আমি বাইক ৰেলী কৰিম। এই বাইক ৰেলীত আমাৰ ব্লকৰ তৰফৰ পৰা মিনিমাম 300 বাইক আমি একেলগে যাত্ৰা কৰিম বাইক ৰেলীৰ কাৰণে। ষ্টম BTC একৰ্ড ডে উপলক্ষে ইতিমধ্যে আমি ফ্লেগ হোষ্টিং কৰিলোঁ। এতিয়া আমাৰ 300 বাইক লৈ 600জন মানুহ ইয়াৰ পৰা আমি দেৱৰগাঁওলৈকে যাম। তাতে প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰামবিলাকত আমি অংশগ্ৰহণ কৰিম প্ৰগ্ৰাম ব্লক সমিতিৰ পৰা। তো গতিকে আজি আমাৰ BPF কৰ্মী তথা BTC-বাসী ৰাইজৰ কাৰণে আজি এক গৌৰৱময় দিন। এইকাৰণে মই গৌৰৱ বুলি ক'ব বিচাৰিছোঁ যে BTC একৰ্ড BTC-বাসী ৰাইজৰ কাৰণে এক দলিল স্বৰূপ। এইকাৰণে দলিল স্বৰূপ বুলি কৈছোঁ যে BTC চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে BTCত আছে সকলো BTC-বাসী, ইয়াত কোনো বিদেশী নাই। গতিকে আমি BTC একৰ্ডটো এক দলিল হিচাপেহে আমি গণ্য কৰোঁ। সেইকাৰণে আজি আমাৰ কাৰণে এক গৌৰৱৰ দিন।